নমস্কাৰ বন্ধু বান্ধৱীসকল, এই যে মোৰ হাতত দেখিছে এইকেইটা কুজি থেকেৰা। যোৱাকালি চৰাইদেউলৈ যাওঁতে মাইবেলা বজাৰৰ পৰা মই কিনি আনিলোঁ পুৰি 5 কিলো 50 টকাকৈ। এতিয়া মই ইয়াক দুফাল দুফালকৈ কাটিম, কাটি তাৰ মাজৰ গুটিটো পেলাই দিম। এই যে গুটিটো তাক মই খামো আকৌ দেই, খাবলৈ বৰ ভাল। আপোনালোকেও খাই চাবচোন। পকা থেকেৰাৰ গুটি টেঙা মিঠা লাগে। এতিয়া মই ইয়াক কাটিম মিহি মিহিকৈ। আমাৰ আইতাহঁতেও গোটেই বছৰটোৰ কাৰণে সংৰক্ষণ কৰি থৈছিল। গৰমৰ পৰা আহিলে ইয়াৰ দুফুটা পানীত তিয়াই থৈ যায়, সেই পানীকে চৰ্বত হিচাপে গ্ৰহণ কৰিছিল। চৰ্বত খাবলৈ বৰ সুস্বাদু। নিমখ আৰু চেনি দি নেমু চৰ্বতৰ দৰেই বনাব লাগে। মই পিছে দাইলত দিও খাওঁ দেই, দাইলখিনি টেঙা কৰি লৈ। আপোনালোকেও খাই চাবচোন কেতিয়াবা দাইলত দি। মই আকৌ পেট কামুৰিলেও ইয়াকে বিচাৰি ফুৰোঁ। এতিয়া কাটি হৈ গ'ল, মই লৈ যাম ওপৰলৈ। বিচনাৰ ওপৰত পলিথিন এখন পাৰি মই পাতলকৈ মেলি দিম। পাতল পাতলকৈ কটা কুজি থেকেৰাখিনি পাতলকৈ মেলি দিলে অন্ততঃ এসপ্তাহৰ ভিতৰত শুকাব, নহ'লে শুকাবলৈ সময় লাগিব। সেইকাৰণে মই মেলি দিলোঁ এনেকৈ। ইয়াৰ বৰ চেকা লাগে, হাতত আৰু কাপোৰত লাগিবলৈ নিদিব। এইখিনি শুকাই গ'লে মই টেমাত ভৰাই গোটেই বছৰটোৰ কাৰণে সংৰক্ষণ কৰিম, আৰু আনে খুজিলেও এফুটা দুফুটা দি মই কেতিয়াবা সহায় কৰিম। গাঁৱত জানেই নহয়, ইঘৰে সিঘৰে বস্তু বিচাৰি ফুৰোঁ আমি। আৰু এইখিনি শুকালে হ'ব এনেকুৱা, আৰু এনেকুৱা হ'লে মই টেমাত ভৰাই মুখ বন্ধ কৰি থৈ দিম। ধন্যবাদ।